জানো যে মানে সুবৰ্ণ কনচিডাৰ্ড আমি এনেকুৱা কনচিডাৰ কৰোঁ যে হি ওৱান অফ দ্য য়াংগেষ্ট প্ৰফেচাৰ অফ দ্য ৱৰ্ল্ড। আমি আজি ইয়াতে ছেশ্যন যোনটো আমি কেৰিয়াৰ স্পাৰ্কত কৰিছোঁ, আমাৰ অবজেক্টিভটো হৈছে অলপ আমি বেলেগ এছপেক্টটো আনিব বিচাৰি আছিলোঁ আজিৰ ছেশ্যনত। আমি সেইটো জানিব বিচাৰি আছিলোঁ যে কেনেকুৱা এজন ষ্টুডেণ্টে ইমান কম বয়সত ইমান খিনি এচিভমেণ্ট কৰিছে আৰু স্পেচিফিকেলি মেথছ আৰু ফিজিক্সত কৰিছে। চ' আমাৰ অবজেক্টিভটো সেইটো হ'ল আজি ছেশ্যনত, আৰু সি ইমান ভালকৈ আমাক বুজাই দিছে চবকে যে আমাক লাৰ্ণাৰ কেনেকুৱা ভাল হ'ব লাগে। মানে সেইটো নহয় যে য়াংগেষ্ট বা এইটো টেগৰ ইম্পৰ্টেণ্ট নহয়, সি ভালো নাপায় যদি ইয়াক চবকে লেবেল কৰে, কিন্তু কেনেকুৱা ইণ্টাৰেষ্ট ডেভেলপ কৰিছে ফিজিক্সত, কেনেকুৱা ইণ্টাৰেষ্ট ডেভেলপ কৰিছে মেথছত বা ইন জেনেৰেল লাৰ্ণিঙত। ষ্টুডেণ্টে ইয়াতে আহি খুবেই ভাল পাইছে, ইহঁতে বিভিন্ন মানে এপ্ৰ'চ বুজিছে যে কেনেকুৱা যেতিয়া আমি কিবা প্ৰব্লেম কৰিব নোৱাৰোঁ তেতিয়া আমাক কেনেকুৱা এপ্ৰ'চ কৰিব লাগে, বা যদি আমি য'ত বা ষ্টাক হৈ যাওঁ তেতিয়া আমাক কেনেকুৱা এপ্ৰ'চ কৰিব লাগে। সি ইমান ভালকৈ আমাক বুজাই দিছে, আৰু মই ভাবোঁ সেইটোৱে আমাক লাগে যে এনেকুৱা নহয় যে আমাক কিবা অকল এণ্ট্ৰেঞ্চ এক্সামে ক্ৰেক কৰিব লাগে বা অকল আমাক কিবা এটা লেভেল লাগে য়াংগেষ্টৰ। আই থিংক মষ্ট ইম্পৰ্টেণ্ট আমি যি বস্তু ইহঁতৰ পৰা শিকিব পাৰোঁ যে আমাক কেনেকুৱা ভাল লাৰ্ণাৰ বনাব পাৰোঁ। আমি যদি ভাল লাৰ্ণাৰ বনি যাওঁ তেতিয়া আমাৰ মেক্সিমাম প্ৰব্লেমে ছল্ভ হৈ যাব, ৰাইট, আৰু আমি আগবাঢ়িব পাৰিম। চ' সি আমাক খুব ভালকৈ বুজাই দিছে, আৰু ইয়াৰ লগত ইহঁতৰ দেউতা আহিছে আৰু ইহঁতেও আমাক ভালকৈ বুজাইছে যে ইহঁতে কেনেকুৱা স্পট কৰিছে। আজি ইহঁতে এটা খুব ইম্পৰ্টেণ্ট কথা কৈছে, মই আপোনাৰ মাধ্যমৰ জৰিয়তে চবক জনাব বিচাৰোঁ। ইহঁতে এটা কৈছে যে সুবৰ্ণক ইহঁতে কেনেকুৱা নাৰ্চাৰ কৰিছে সেইটো আমি আজি জানিব বিচাৰিছিলোঁ। ইহঁতে কৈছে যে ইহঁতে ষ্টাৰ্টিঙৰ পৰা মানে সুবৰ্ণক চেলেঞ্জ দি থাকে আৰু সুবৰ্ণৰ ৰিভাৰ্ছ চেলেঞ্জ দি থাকে। চ' মই ভাবোঁ সেইটো আমাৰ কাৰণে এটা খুব ডাঙৰ টেক আৱে যে কিপ চেলেঞ্জিং। যিমান আমি চেলেঞ্জ কৰিম সেই যেনেকুৱা আমি জিমত যাওঁ আমাৰ মাচল আমি ষ্ট্ৰেচ কৰোঁ, সেনেকুৱাই আমাৰ মেণ্টেল আমি কেনেকুৱা নিজক বা টেকনিকেলি আমি কেনেকুৱা নিজক ষ্ট্ৰেচ কৰিব পাৰিম। চ' সেইটো খুবেই ভাল হ'ল, আৰু দেৱনাথজী ইহঁতে গোটেই ইণ্ডিয়াৰ প্ৰগ্ৰামটো মেনেজ কৰে, বা মই ক'ব পাৰোঁ যে ইহঁতৰ এফৰ্টৰ কাৰণে আমি সেই গোটেইখিনি প্ৰগ্ৰামটো ইয়াতে কৰিব পাৰিলোঁ। ব্যতিক্ৰম গ্ৰুপ ইহঁতৰ আজি ছাৰ সৌমেনজি গুচি গ'ল, এতিয়া ইহঁতৰ খুবেই কণ্ট্ৰিবিউশ্যন টু এনশ্যোৰ যে সেই আমি প্ৰগ্ৰামটো কৰিব পাৰিছোঁ। আমি নামটো সেই হিচাপে দিছোঁ যে আমি ভাবোঁ যে এডুকেশ্যন ইজ দ্য জিনি উইচ কেন মেক অল ড্ৰিম কাম ট্ৰু। সেইকাৰণে আমি নামটো এডুজিনি ৰাখিছোঁ। আমি এটা মেণ্টৰিং প্লেটফৰ্ম হয়। ইয়াতে আমি কি কৰোঁ, ষ্টুডেণ্টক আমি প্ৰথমতে হেল্প কৰোঁ যে কেৰিয়াৰত ক্লেৰিটি আনিবলৈ। মানে যদি ষ্টুডেণ্টে সেইটো বুজি যায় যে নিজক কি কৰিব ইহঁতে ভাল পাব, তাৰপিছত যদি এইটো বস্তুটো ক্লিয়াৰ হৈ যায়, আমি জানো সেইটো এটা ডাঙৰ প্ৰব্লেম, আৰু ক্লেৰিটি অহাৰ পিছতে আমি ইহঁতক মেণ্টৰ কৰোঁ। ইয়াতে আমাৰ ফুল টাইম আমাৰ চাইক'লজিষ্ট আছে। আপুনি জানেই কালি মাননীয় মুখ্যমন্ত্ৰীয়ে এনাউন্সো কৰিছে যে চব ইনষ্টিটিউশ্যনত এটা পাৰ্মানেণ্ট চাইক'লজিষ্ট আনিব মানে হ'ব লাগে। আমাৰ তাত ষ্টাৰ্টিঙৰ পৰা আজি আমাৰ 3 বছৰ হৈ গ'ল সেইটো ইনিচিয়েটিভৰ ওপৰত। আমাৰ ষ্টাৰ্টিঙৰ পৰা আমাৰ ফুল টাইম চাইক'লজিষ্ট আছে, আৰু মই ভাবোঁ এইটো খুবেই ইম্পৰ্টেণ্ট। চাইক'লজিষ্টৰ কাম অকল মেণ্টেল হেল্থৰ নহয়, সেইটোও হয় যে আমি কেনেকুৱা নিজৰ স্কিলছটো ইম্প্ৰুভ কৰিব পাৰিম, নিজক কেনেকুৱা আমি আৰু ভাল আগবাঢ়িব পাৰিম, সেইটো আছে। আমাৰ ইয়াতে ফিজিক্সৰ, কেমেষ্ট্ৰি, বায়'লজি, মেথছ, এপ্টিটিউড যিবিলাক আমাক বেলেগ বেলেগ এণ্ট্ৰেঞ্চ এক্সামত লাগে, ইংলিছ, জেনেৰেল ষ্টাডিজ, চবৰে আমাৰ মেণ্টৰ থাকে। আমি ইয়াতে কি কৰোঁ, ষ্টুডেণ্টক মেণ্টৰ কৰোঁ, কিন্তু আমাৰ এটা প্ৰিন্সিপাল, প্ৰথমত ক্লেৰিটি আনিব লাগিব যে কোনটো কেৰিয়াৰত যাব বিচাৰে, তাৰপিছত আমি হেল্প কৰিম সেইটো কেৰিয়াৰত এচিভ কৰিবলৈ। আৰু সেইটো মই আপোনাক শ্বেয়াৰ কৰিব খুবেই আনন্দ যে আমাৰ ইয়াতে যিমান ষ্টুডেণ্ট আহি আছে, মেক্সিমাম ষ্টুডেণ্টৰ আমাৰ এটা পজিটিভ গ্ৰ'থ চাব পাৰিলোঁ আমি, য'ত মানে wherever they were and wherever they are going, আমাৰ টাৰ্গেটটো সেইটোৱে যে ফাণ্ডামেণ্টেলি এডুজিনি সেইটোৱে কৰিব বিচাৰি আছে যে যিমান আপুনি চবেই জানে যে যদি আমি এটা পাৰ্টিকুলাৰ ষ্টেট বা এটা কাণ্ট্ৰিত যদি আমি লাইভলিহুডটো ইম্প্ৰুভ কৰিব পাৰোঁ, তেতিয়া আমি ক'ব পাৰিম ডেভেলপড। আৰু ষ্টেম বেছ যোনটো কেৰিয়াৰ হয়, ষ্টেম মানে ছায়েন্স, টেকন'লজি, ইঞ্জিনিয়াৰিং, মেথছ, তাতে আমি যদি কেৰিয়াৰ বনাব পাৰোঁ মেক্সিমাম ষ্টুডেণ্টৰ, তেতিয়া সেইটো আমি মানিব পাৰিম যে উইদিন 1 জেনেৰেশ্যন ইহঁতৰ লাইভলিহুডৰ প্ৰব্লেমটো ছল্ভ হৈ যাব। সেইটো মিছন লৈ মই কাম কৰি আছোঁ লাষ্ট 15 years, আৰু মই সেইটো কৰি আছোঁ, আৰু মোৰ খুব ছাপোৰ্ট আছে আপোনাৰ আৰু গোটেই পেৰেণ্টছ আৰু ষ্টুডেণ্টছ আৰু এডুকেশ্যনৰ ফ্ৰেটাৰ্নিটিত। মই ষ্ট্ৰংলি ফিল কৰোঁ যিমান ষ্টুডেণ্টে ষ্টেম কেৰিয়াৰ্ছত যাব, স্পেচিয়েলি আছাম য'ত আমাৰ নম্বৰ ইজ লেছ দেন 15%, তেতিয়া আমাৰ লাইভলিহুডে 100% ইম্প্ৰুভ কৰিব। আৰু সেইটো ফ্ৰম ডেট এংগল আমি এটা কণ্ট্ৰিবিউশ্যন দিব বিচাৰি আছোঁ। অকল অসম নহয়, আমি গোটেই ইণ্ডিয়াতে কাম কৰি আছোঁ বেলেগ বেলেগ এপ্ৰ'চত, কিন্তু আমাৰ ফাণ্ডামেণ্টেলি কাম সেইটো হয় কেনেকুৱা আমি মেথছ, ছায়েন্স ইন'ভেটিভ ম'ডত পঢ়াব পাৰোঁ, আৰু কেনেকুৱা আমি কেৰিয়াৰত ক্লেৰিটি আনি ইহঁতক ইভেঞ্চুৱেলি মেণ্টৰ কৰি ইহঁতক ভাল এটা পাথত লৈ যাব পাৰোঁ।
is Good Against Foundation Secretary. Today, our main goal is to protect youngsters from drugs and make a drug-free society. Through this organization, we will organize various types of campaign and anti-drugs free program in college and schools so that we can protect our youth. And I appeal all of you to come and unite us and build a drug-free society. And let's say no to drugs and yes to sports. Thank you. ইউথ এগেইনষ্ট ড্ৰাগছ ফাউণ্ডেশ্যনৰ জৰিয়তে আজি আমি 80 সংখ্যক স্বাধীনতা দিৱসত আমি আমাৰ প্ৰাচীৰ পত্ৰ যুৱ মন্থন যি শীৰ্ষক ড্ৰাগছ বিৰোধী অভিযানৰ বিৰুদ্ধে এই অভিযান আৰম্ভ হ'ব। সদৌতি ৰাইজক আমি অনুৰোধ জনাম যে সজাগতা আৰু সমন্বয়ে এখন সুন্দৰ ভাৰতবৰ্ষ সৃষ্টি কৰিব পাৰে আৰু এই ভাৰতবৰ্ষখন সৃষ্টি কৰাৰ ক্ষেত্ৰত বিশেষকৈ ড্ৰাগছ বিৰোধী অভিযানত আমি প্ৰত্যেকেই সমভাৱে একলগ হৈ ইয়াৰ বাবে মাৰ বান্ধি থিয় দিওঁ। সেয়ে আমি আজি এই যুৱ মন্থনৰ জৰিয়তে ৰাইজক আহ্বান জনাইছোঁ আৰু অনাগত দিনত এখন সৰ্বভাৰতীয় প্ৰেক্ষাপটত ভাৰতবৰ্ষৰ লগতে সোণৰ অসম গঢ়াৰ যি মানৱতা সেয়াও আমি গঢ়ি তুলিব পাৰিম। সদৌতিলৈ পুনৰ জনাইছোঁ যে ইউথ এগেইনষ্ট ড্ৰাগছ ফাউণ্ডেশ্যনৰ জৰিয়তে আমি প্ৰচাৰ পত্ৰ যুৱ মন্থন আজি প্ৰকাশ কৰিলোঁ। ৰাইজৰ সহায় আৰু সহযোগ কামনা কৰিছোঁ। ধন্যবাদ। ৰাইজৰ হাততো আমি তুলি দিম আৰু এই তুলি দিয়াৰ লগে লগে আমি জনসাধাৰণক এইখিনি কথাও কনভিন্স কৰাব পাৰিব লাগিব যে এই পোষ্টাৰখন আপোনাৰ ঘৰতো পাৰিলে এখন লগাব। আপোনাৰ শিশুটোৱে চাই আপোনাক সোধক পাপা কি, আমি দেউতা নামাতো, মা নামাতো।